কষ্ট সাধনা আৰু একাগ্ৰতাৰ বলত এক সুকীয়া পৰিস্থিতি লাভ কৰিছে নগৰবেৰাৰ মৃদুল কুমাৰ কলিতাই। গুৱাহাটী হেংৰাবাৰীত থকা এক্সপাৰ্ট একাডেমী নামৰ শিক্ষানুষ্ঠানখন তেওঁৰ কষ্টৰ ফচল। সম্প্ৰতি গুৱাহাটীৰ বাসিন্দা মৃদুল কুমাৰ কলিতাই শেহতীয়াকৈ সাহিত্য জগততো সুনাম আৰ্জিবলৈ সক্ষম হৈছে। মহাশয় প্ৰকাশন পৰিষদ অসম নামৰ সংস্থাটিয়ে তেওঁক সাহিত্যিক ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মৃতিত সাহিত্য সুৰভি বঁটাৰ বাবেও নিৰ্বাচন কৰিছে। আহক আজি তেওঁৰ সংগ্ৰামী অতীত আৰু ভৱিষ্যতৰ সপোন পৰিকল্পনা সন্দৰ্ভত কিছু আভাস লওঁ আমাৰ এই আছুতীয়া সাক্ষাৎকাৰত। নমস্কাৰ জনাইছোঁ আপোনাক। আপোনাৰ চেনেলৰ জৰিয়তে মই সমূহ ৰাইজকে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ৰঙালী বিহুৰ আগতীয়াকৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী মৃদুল কুমাৰ কলিতা। মই নগৰবেৰাৰ আচলতে স্থায়ী বাসিন্দা। শেহতীয়াকৈ আপুনি চৰ্চিত হৈছে এইকাৰণে সকলোৰে ঈপ্সিত সাহিত্য জগতৰ স্বনামধন্য প্ৰয়াত ডক্টৰ মামণি ৰয়ছম গোস্বামী সোঁৱৰণি বঁটাৰ বাবে আপুনি বিবেচিত হৈছে। আপুনি সাহিত্যৰ সৈতে জড়িত, শিক্ষাৰ সৈতে জড়িত, কি ক'ব নিজৰ সন্দৰ্ভত? কিছু বছৰ পূৰ্বে মই নগৰবেৰাৰ পৰা গুৱাহাটীলৈকে গ'লোঁ। গুৱাহাটীত গৈ মই তাত আগতে এখন ভেঞ্চাৰ স্কুলত কাম কৰিছিলোঁ। স্কুল নহয় আচলতে কলেজ। তাৰপিছতে মই নিজাববীয়াকৈ মই এখন জুনিয়ৰ কলেজ ষ্টাৰ্ট কৰিছিলোঁ 2010 চনৰ 10 জুন তাৰিখে। এখন এক্সপাৰ্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ক'ত আছে? এইখন গণেশগুৰি আমাৰ হেঙেৰাবাৰী যোৱা ৰাস্তাটোত আছে। গতিকে এইখনত কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ আটাইকেইটা ষ্ট্ৰীম লৈ খুলিয়াইছিলোঁ। কিন্তু আজি 4 বছৰ আগৰ পৰা তাত আমি ছিনিয়ৰ ছেকেণ্ডাৰী হিচাপে একদম প্ৰথম শ্ৰেণীৰ পৰাই তাতে আমি একদম 10ম শ্ৰেণীলৈ, লগত এতিয়া 11-12 আমি দি তাত BA BComৰো আমাৰ তাত পাঠদানৰ ব্যৱস্থা কৰিছোঁ। আজি আপুনি এখন চিনাকি মুখ, মৃদুল কলিতা বহুতেই জানে। আপুনি আজি বহুতৰে মাজত প্ৰিয়। সাহিত্য সাধনাও আপুনি অটুট ৰাখিছে। কি ক'ব আপোনাৰ জীৱন সংগ্ৰাম সন্দৰ্ভত থোৰতে? মই কোনো আচলতে বঁটা পাৰ কাৰণে আচলতে যে মই সেনেকৈ কিতাপ পত্ৰ লিখা নাই। মই লিখিছোঁ মোৰ নিজৰ হাতৰ কলমেৰে বাস্তৱ সত্য কাহিনী কিছুমানৰ আলম লৈ মই কিছুমান বস্তু লিখি গৈছোঁ। আৰু সেই ক্ষেত্ৰত মই আমাৰ অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু আমাৰ হেঙেৰাবাৰী সত্ৰদল শাখা সাহিত্য সভাৰ যোৱাবাৰ ৰূপালী জয়ন্তী গৈছে। গতিকে ৰূপালী জয়ন্তী বৰ্ষৰ মই আছিলোঁ সম্পাদক। আৰু সেই সম্পাদক হেতুকে মোক তাৰে বিপুল ৰাইজৰ সকলোৱে কৰিছিল, যিহেতু আপুনি ইমান লিখা মেলা কৰে, আপুনি কেইখনমান কিতাপ লিখি আমাৰ শাখাৰ জৰিয়তে প্ৰকাশ কৰিব লাগে। সেই হেতুকে মই আচলতে এনেকৈ কিছু কিতাপ লিখিলোঁ। এখন খেতিকীৰ বিননি বুলি এখন কবিতা পুথি, এখন প্ৰবন্ধ জেউতি বুলি তাত বহুতখিনি আগত লিখা প্ৰবন্ধবিলাক গোট খুৱাই পেলাই এখন প্ৰবন্ধ জেউতি। আচলতে প্ৰবন্ধ জেউতিখন ইমান সমাদৃত হ'ল কম সময়ৰ ভিতৰত। মই আচলতে বহুতখিনি তাক লৈ সুখী হৈছিলোঁ। কিন্তু সেইখনৰ পৰাই যে মই এনেকুৱা এটা বঁটা পাম মই তেতিয়া কিন্তু ভবা নাছিলোঁ। আৰু এখন আচলতে সকলোৰে মনোগ্ৰাহী হোৱাকৈ আমাৰ যিহেতু মই শিক্ষা লাইনত জড়িত, যিহেতু মই এখন শিক্ষানুষ্ঠানত মুৰব্বী হিচাপে আছোঁ, আৰু তাত যদিও মই অসমীয়া বিভাগৰ স্নাতকোত্তৰ, কিন্তু মই আচলতে ইংৰাজীও সমানে গুৰুত্ব দিছিলোঁ। আৰু মই নগৰবাৰটো আগতে আপোনালোকে জানেই যে মোৰ পাষ্ট লাইফটো একেবাৰেই দুখৰ, একেবাৰেই কিমান কাৰুণ্য হয়তো আমাৰ স্থানীয় গোটেইখিনি ৰাইজে তাকে ক'ব খুজিছিলোঁ। আপোনাৰ অতীত সন্দৰ্ভত কিছু থোৰতে ৰাইজক আপোনালোকে জানে মোৰ দেউতা যেতিয়া মই ছাত্ৰাবাস পঢ়ি থাকোঁতেই মই হাইস্কুল শিক্ষান্ত পাছ কৰাৰ পিছতেই মোৰ দেউতা ঢুকায়। ঢুকাৰ পাছত মই সংগ্ৰাম কৰি নিজেই পঢ়োঁ, লগতে মোৰ ভাইটি ভণ্টিক পঢ়াই পেলাই ঘৰখন চলাওঁ। তেনেস্থলতো মই কিন্তু পিছ হোৱাকৈ অহা নাছিলোঁ। কিন্তু আমাৰ নগৰবেৰাবাসী ৰাইজক এই ক্ষেত্ৰত মই অশেষ ধন্যবাদ দিব লাগিব। তেওঁলোকে তেওঁলোকৰ সন্তানবিলাক মোক একদম বিনা দ্বিধাই কোনো চিন্তা নিসংকোচে মোক তেওঁলোকে টিউশ্যন কৰিবৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক আগবাঢ়াই নিবৰ কাৰণে তেওঁলোকে যথেষ্ট মোক অনুপ্ৰেৰণা দিছিল। আৰু টিউশ্যন কৰিছিলোঁ, যথেষ্ট টিউশ্যন কৰিছিলোঁ। বজাৰলৈ কিবা কিবি বিক্ৰী কৰিবও লৈ গৈছিল, শনিবাৰে আমি দেখিছিলোঁ। নিশ্চয় দাদা। তাৰমানে সেই কথাখিনি মই আজি ক'ব লাগিব। আৰু আমাৰ পিছৰ প্ৰজন্মই তাৰমানে আচলতে জনাটো উচিত। কাৰণ যদি সঁচাকৈ নিজৰ ওপৰত নিজে স্থিৰতাটো বজাই ৰাখিব পাৰে, নিশ্চয় কোনো দিনেই আমাৰ ল'ৰা ছোৱালীবিলাক বিপথে নাযায়। কাৰণ এই ক্ষেত্ৰত মোৰ মায়ে মোক আচলতে বিৰাট সদায় কৈছিল, দেউতা মৰাৰ পিছত যে বাবা কোনোদিন বেয়াৰ ফালে নাযাবা। আৰু সেই লৈ মাৰ কথাটো মই থিৰ কৰি মোৰ ভাইটি ভণ্টিকো তেনে এটা মতত ৰাখি কোনো আজিলৈকে আমাৰ ভাইটি ৰাগিয়াল বস্তু সেৱন নকৰে, মই নিজে ৰাগিয়াল বস্তু সেৱন নকৰোঁ। সদায় তাৰমানে পঢ়া শুনাখিনি ভালদৰে কৰিছিলোঁ। আনক যিখিনি পাৰোঁ পঢ়া শুনা কৰাইছিলোঁ, সেনেকৈ টিউশ্যনতি কৰাইছিলোঁ। আৰু
যিহেতু তাৰমানে লাহে লাহে তাৰমানে আমি ভাবিলোঁ কি চাকৰিটো লাগিবই, কিন্তু চাকৰি গতিকেটোৰ মাজত বহুতখিনি ক্ষেত্ৰত মোৰ এবাৰকৈ আপোনালোকে জানেই নিশ্চয় আগতে পাইছিল, মোৰ আগতে কেইবাখনো পেপাৰতো আপোনালোকে গম পাইছিল মোৰ চাকৰিৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ ফালৰ পৰা দাবী কৰিছিল। সেই মত AGP চৰকাৰৰ দিনতো আপোনালোকে জানে, তেতিয়া তাৰমানে মোৰ এটা চৰকাৰ আমাৰ LP স্কুলৰ চাকৰি এটাৰ কাৰণে মই আবেদন কৰিছোঁ যে এই ল'ৰাজনৰ খৰচখন নচলে, এটা চাকৰি দিব লাগে। কিন্তু এনেকুৱা দাবী সেইবিলাক নথিপত্ৰ মোৰ ইয়াতেও আছে, তাৰপিছত সেনেকুৱা চাকৰিটো নাপালোঁ। এতিয়া আজি আপুনি বেলেগক চাকৰি দিব পাৰে, আপোনাৰ অধীনত কিমানজন কৰ্মচাৰী আছে? হয়, মোৰ তাত এতিয়া মোক লৈ পেলাই আমি 49জন। 49জন। আপোনাৰ কলেজখন ছিনিয়ৰ ছেকেণ্ডেৰী কিমান ছাত্ৰ ছাত্ৰী আছে আনুমানিক? এতিয়া আনুমানিক 503জন আছে। আপুনি সফল? এতিয়া মানে 100% মই সফল বুলি ক'ব লাগিব। আপোনাৰ সফলতাৰ কৃতিত্ব কাক দিব? মই এই ক্ষেত্ৰত তাৰমানে আচলতে মোৰ পত্নীক মই প্ৰাধান্য দিব লাগিব, কাৰণ নেপথ্যত মোৰ পত্নী মোক যিমানখিনি কৰিছে, কাৰণ চাওক মই কিয় একদম লাজ নকৰাকৈ গৈছোঁ কথাখিনি আপোনাৰ চেনেলৰ জৰিয়তে, কাৰণ মই যেতিয়া তাৰমানে চাইকেলখন মাৰি ভঙা চাইকেলখন মাৰি গৈছিলোঁ, তেতিয়া মানে মই তাইক বিয়া পাতিছিলোঁ। কিন্তু তাইক যেতিয়া নিছিলোঁ আৰু মোৰ বিয়াৰ পিছতে মই কলেজখন স্থাপিত কৰিছিলোঁ। 2008 চনত মোৰ বিবাহপাশত আগত এই চাইকেলখন আছেনে আজিও? সেই চাইকেলখন আজি কিছুদিন আগতে মোৰ ভাইটিয়ে এইখন মানে মেৰামতি কৰাৰ পিছত বেয়া হোৱাৰ কাৰণে সেইখন বিক্ৰী কৰিছে। আজি আপুনি ৰাশি বাহনত অহা যোৱা কৰে বা তেনেকৈ বাসস্থান আপোনাৰ যথেষ্ট উন্নত মানৰ, এতিয়া মহানগৰীত আপুনি সংগ্ৰাম কৰি আজি সফল হৈছে আপোনাৰ শিক্ষানুষ্ঠান, কেতিয়াবা গৌৰৱ অনুভৱ হয়নে মনত? নিশ্চয় হয়, নিশ্চয় হয়। মানে মই মোৰ নিচিনা আমাৰ পিছৰ চামে মানে কষ্ট কৰি আচলতে কৃতিত্ব পালে মোৰ ভাল লাগিব, আৰু মই নিজে কিন্তু কষ্ট কৰি আজি তাৰমানে একদম শূন্যতাৰ পৰা আজি 100%লৈকে মই নিজে ধাৱবান হোৱা বুলি মই নিজকে গৌৰৱ কৰিব পাৰোঁ। আজি বঁটা প্ৰাপ্তিৰ অনুভৱ কেনে? বঁটা ঘোষণা আপোনাৰ পাই অভিয়াছলি ভাল লাগিবই, কাৰণ ভাল লাগিছে এইটো কাৰণ, কিন্তু মই আচলতে বঁটা পাওঁ বুলি মই আচলতে একো লিখি যোৱা নাছিলোঁ। মই সমাজৰ একদম ৰিয়েল কাহিনী কিছুমানক লৈ মই লিখা মেলা কৰোঁ, এনেকৈ বিভিন্ন আলোচনীবিলাকত মোৰ লিখা প্ৰকাশ পাই আছিল। কিন্তু আজি কিছুদিনৰ পৰা মোৰ 4-5খন কিতাপ এতিয়া মোৰ প্ৰকাশ হৈ ওলালে, গতিকে কিন্তু মই বঁটা পাওঁ বুলি আচলতে মই কিতাপ দেখা নাছিলোঁ। অতীত যিহেতু আপোনাৰ বহুত সংগ্ৰামময় আছিল বা আপোনাৰ কষ্টকৰ আছিল, আপুনি কেতিয়াবা লঘন পৰিবলগীয়া হৈছিল নেকি? নিশ্চয়, আপুনি একদম সুন্দৰ কথা কৈছে। বহুত দিন বহুত ৰাতি কথা সোধাৰ কাৰণে বেয়া নাপাব। একদম বেয়া নাপাব, বহুত ভাল পালোঁ, কাৰণ এই কথাবিলাক ৰাইজে জনাটো উচিত মই ভাবোঁ। আৰু সকলোৱে আমাৰ বিশেষকৈ নগৰবাসী জানিছিল মানে ভাত মুঠিৰ কাৰণে ইমান কষ্ট মানে মই কৰিব লগা হৈছিল, এইটো মাত্ৰ মইহে জানো। ভোগ কি বস্তু আপুনি বুজি পায়? নিশ্চয় বুজি পাইছিলোঁ। এতিয়াও সেই অনুভৱ আছে? এতিয়াও আছে। কি ক'ব উত্তৰ সুৰিলে আপোনাৰ কি পৰামৰ্শ? এই ক্ষেত্ৰত মোৰ এক্সপাৰ্ট একাডেমীৰ বিশেষকৈ আমাৰ অভিভাৱকসকলে জানে, আৰু সেইসকল ল'ৰা ছোৱালী যেতিয়া মোৰ কলেজলৈকে পঢ়াবলৈ আহে, তেওঁলোকে কি কৰে মই আগতে সুধিলোঁ। তেওঁলোকৰ ইচ্ছা আছে এখন ব্যক্তিগত অনুষ্ঠানত পঢ়াবৰ কাৰণে, কিন্তু আচলতে এডমিশ্যনৰ পাতিটো বেছি হোৱাৰ কাৰণে তেওঁলোকে দিব নোৱাৰে। কিন্তু সেই ক্ষেত্ৰত মই কি কৰোঁ যে আপোনালোকৰ এডমিশ্যনটো বিশেষকৈ মই দায়িত্ব লওঁ, আৰু যদি আমাৰ তাত 95% এবভ যদি মেধাসম্পন্ন ছাত্ৰ দুখীয়া ঘৰৰ হয়, তেনেহ'লে সেইজন ছাত্ৰ বা সেইজনী ছাত্ৰীক মই বিনামূলীয়াকৈ পঢ়াৰ ব্যৱস্থা কৰোঁ। আজি আপুনি এখন বৌদ্ধিক সমাজ পাইছে, বহু ডাঙৰ মানুহৰ লগত উঠা বহা কৰে, তথাপি আপুনি শিপা পাহৰা নাই, গাঁৱলৈ আহি থাকে বা সৰু সুৰা মানুহৰ আপোনাৰ সেই চিনাকি মুখবিলাকৰ সৈতে সততে আপুনি কথোপকথনত ব্যস্ত হয়। হয়, এইটো এটা একদম আপুনি বহুত ভাল প্ৰশ্ন এটা মোক সুধিলে। মই গাঁৱতে সদায় গাঁৱৰ হাৱা বতাহ খায়ে ডাঙৰ হৈছোঁ, আৰু এই ঠাইৰ পৰাই মই আজি গৈ পেলাই গুৱাহাটী মহানগৰীত আছোঁ যদিও মই প্ৰায়েই বিশেষকৈ মই চানডেটো এইকাৰণেই লওঁ, চানডেটোত মানে মই বিশেষকৈ আমাৰ ৰিলেটিভখিনিৰ লগত মানে মই ঘনিষ্ঠতা বঢ়াবৰ চেষ্টা কৰোঁ। মোৰ লগ বন্ধুবিলাকৰ লগত মই এটা আত্মীয়তা বোধ সৃষ্টি কৰাৰ কাৰণে মই আহিবলৈ মই যেনেকৈ নহওক মোৰ জন্মঠাইলৈকে আহোঁ, আৰু সেই হেতুকে মই প্ৰায়ে মোৰ মঞ্চত মই এটা গান গাওঁ যেতিয়া আমাৰ হেৰি হয়, মানে মই মানে যিটো আমাৰ দীপেন বৰুৱাৰ যিটো গান, সেইকাৰণে মই গাওঁ। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোন নতুন সপোন, কোনে জুমি চাই জুৰি দাপোন, ফুলৰ পাতৰ সাজন কাচন, এই গাঁও আপোন আপোন। আচলতে শিক্ষাৰ লগতে মই শিক্ষাখিনি সকলোৰ লগত মই বিলাই দিব বিচাৰোঁ। মই যিখিনি জানো মই সেইখিনি মোৰ ছাত্ৰ ছাত্ৰীক বা আমাৰ আপোনালোকৰ ধৰক আত্মীয় স্বজনৰ ল'ৰা ছোৱালী। আপুনি অলপ আগতে কৈছে 100% আপুনি সফল বুলি নিজকে অনুভৱ কৰে। আপুনি সফল হ'বলৈ কি হ'ব লাগে বা কি কৰিব লাগে, কৰণীয় বাৰণীয় সন্দৰ্ভত চমুকে? এই ক্ষেত্ৰত মই কথাই ক'ম, নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিব। সদায় নেদেখাজনক আলোচনা কৰিবই লাগিব, নেদেখাজনক লৈ, আৰু সদায় সতত থাকিব লাগিব। মই বিচাৰোঁ সততাটো মেইন বস্তু। মই আজি যে ইমানখিনি হৈছোঁ,
মই কোনো এজন গাৰ্জেনৰ লগত কোনোদিন ক'ব নোৱাৰে আৰু মই মোৰ নিজস্বটো এৰি কেতিয়াও নিদিওঁ মই যি ধৰক আপোনালোকে কেতিয়াবা সুধে আপোনালোক যেতিয়া কথা বতৰা হয় মই কিন্তু মোৰ নিজৰ যিটো ঘৰত কথা পাতোঁ সেই কথাটোৱে মই সকলোৰে লগত মানে কওঁ যে মই কিন্তু দাদা কোনো লিখিত কথা নকওঁ মই যিহেতু সৰুৰ পৰা মই গাঁৱত ডাঙৰ হৈছোঁ গতিকে মই মোৰ নিজস্বটো মই শিপা পাহৰা নাই আগলৈ আপোনাৰ সপোন পৰিকল্পনা আগলৈ মোৰ এটা বহুত আশা এটা আছে আশাটো হ'লে ইমান সহজ নহয় কিন্তু আশা কৰিছোঁ যাতে মই শিক্ষানুষ্ঠানখনক এক্সপাৰ্ট একাডেমীত এতিয়া ধৰক অংকুৰৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মই ৰূপান্তৰ কৰিলোঁ কিন্তু তাতকৈ মোৰ এতিয়া এটা সপোন আছে যে মই কেনেকৈ বাস্তৱত পৰিণত কৰিব পাৰোঁ যে উচ্চ শিক্ষাক কেনেকৈ আমাৰ লগত ইনক্লুড কৰিব পাৰোঁ মোৰ এইটো বিৰাট ডাঙৰ সপোন আছে আপোনাৰ সপোন সাৰ্থক হওক পৰিকল্পনা বাস্তৱ হওক আপুনি সুস্বাস্থ্যৰে জীয়াই থাকক সমাজত আপোনাৰ আদৰ বাৰ হওক আগলৈ আপোনাৰ পৰা সৃষ্টি আৰু অধিক নিৰ্গত হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ